Hello friends, how are you? Pranjals vlogলে আপোনাক স্বাগতম জনাইছো। আজি 2021 8 তাৰিখ ডিসেম্বৰ মাহৰ আৰু আজি মোৰ ছোৱালী ধানীৰ জন্মদিন বুলি আজি মই এটা ৰেচিপি বনাম চিকেন লেগ পিচৰ আৰু মোৰ ভাল সময়খিনিত সদায় আপোনালোকে মোৰ লগত থাকক বুলি মই ভাবো। আজি দিনটো মোৰ কাৰণে যথেষ্ট ব্যতিক্ৰম বুলিয়ে কৈছো আৰু মোৰ কাৰণে যথেষ্ট বিশেষ হয়, আজি স্পেচিয়েল হয় কাৰণ মোৰ ছোৱালী লক্ষ্মীৰ জন্মদিন। ভাবিছোঁ মোৰ ভাল লগা সময়খিনি আপোনাৰ লগত মই শ্বেয়াৰ কৰোঁ, আপোনালোকে থাকক, তাইলৈ মৰম চেনেহ যাচিব আৰু লগতে আশীৰ্বাদ কৰিব, তাই ভালকৈ থাকক অহা দিনকেইটা। এতিয়া দুপৰীয়া সময়, আমাৰ ঘৰৰ ওচৰতে পথাৰ এখন আছে, পথাৰখনত এতিয়া বহিছোঁ, অকণমান ঠাণ্ডা হাৱা এটা আহি আছে, ৰ'দ পুৱাই আছোঁ, খুব ভাল লাগিছে। এয়া আমাৰ দূৰত ঘৰ আছে, এইটো আমাৰ ইয়াত বহিছোঁ। আগতে ক্ৰিকেট খেলিছিলোঁ পথাৰবোৰত, কিন্তু এতিয়া খুব সময় নাপাওঁ তেনেকুৱাকৈ খেলিবলৈ। আৰু এইখিনি জেগাত আহিলে সেই শৈশৱৰ দিনবোৰে মনত পৰে, ভাল লাগে। সেইকাৰণে আজি মই আহি ইয়াতে বহিছোঁ আৰু আজি আচলতে পাৰ্টিটো হ'ব ৰাতিলৈ মই ৰেচিপি এটা বনাম, আপোনালোকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আশীৰ্বাদ কৰিব। এতিয়া এৰিছোঁ। আৰু এই আমাৰ বাৰীতে থকা কলগছজোপা জানে কাটিব লৈছে, কাৰণ ৰাতিলৈ আমি কলপাততে ভাত খাম। কলপাতত ভাত খোৱাৰ মজা এটা সুকীয়া, খুব বৰ ভাল লাগে। সেইকাৰণে ৰাতি কলপাতত খাম বুলি ভাবিছোঁ। এতিয়া কলপাতখিনি কাটি মেলি ধুই ভালকৈ থৈ দিম। এই ধানি বৰমাৰ ওচৰত যোৱা, হিংকিৰি বৰমাৰ ওচৰত যোৱা, ধানি বলা, গৰু চালোঁ, এতিয়া বলা ঘৰত যাওঁ। অকণমান চাইড দিয়া। আৰু আজি ধানিৰ বাৰ্থডে বুলি স্পেচিয়েলি চিকেন লেগ পিচৰ কাৰী এটা বনাম বুলি ভাবিছোঁ। সেইকাৰণে আজি মই 60 পিচ চিকেন লেগ পিচ আনিছোঁ। ইয়াৰ ওজন প্ৰায় 4.5 কেজি হ'ব, 4 কেজি 600 গ্ৰাম হ'ব। আৰু এতিয়া গোটেইখিনি মেৰিনেট কৰাৰ কাৰণে মই ৰেডি কৰি লৈছোঁ। আৰু মই বনাই অনা লেগ পিচৰ এক পিচৰ ওজন প্ৰায় 130 গ্ৰামৰ পৰা 40 গ্ৰামৰ ভিতৰত আছে, গতিকে মাংসৰ কোৱান্টিটিটো এটা লেগ পিচত ঠিকেই থাকিব। এতিয়া গোটেইখিনি মেৰিনেট কৰি লওঁ। এতিয়া দিনৰ প্ৰায় 3টা বাজিছে আৰু বনাম মই ৰাতি। এতিয়া যদি মেৰিনেট কৰি থওঁ তেতিয়াহ'লে ৰাতিলৈকে বহুত ছফ্ট হ'ব, খাবলৈ ভাল লাগিব আৰু মছলাবিলাক ধুনীয়াকৈ সিজি যাব। সেইকাৰণে মই এতিয়া মেৰিনেট কৰিব লৈছোঁ। ভিডিঅ'টো ভালকৈ চাই থাকক, পিকনিক আহিছে, আপোনালোকে নিশ্চয় চাই বনাব পাৰিব। আৰু মই ইয়াত দি লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, ৰেড চিলি পাউডাৰ আৰু হালধি। এতিয়ালৈকে হালধিটো দিয়া নাই বাৰু, হালধি ৰেডি কৰি ৰাখিছোঁ, এতিয়া হালধিটো দিব লাগিব। ইয়াতে ৰেড চিলি আচলতে নহয়, এইটো কাশ্মীৰী চিলি হয়। এইটোৰ বৰ বেছি জ্বলাৰ তীখাটো নাথাকে, ইয়াৰ পৰা অকণমান কালাৰ আহে আৰু কালাৰফুল হ'লে খাই ভাল লাগে কাৰণে মই কাশ্মীৰী চিলিটো ইউজ কৰিছোঁ। যিহেতু আজি খোৱাৰ কাৰণে যথেষ্ট সৰু ল'ৰা ছোৱালীও আছে, মোৰ কাজিনকেইটাও আছে, আৰু সৰু ল'ৰা ছোৱালী জ্বলা বৰ বেছি খাব নোৱাৰে কাৰণে আজি বৰ বেছি জ্বলা দিয়া নাই, সেইকাৰণে কাশ্মীৰী চিলিটো মই আজি ইউজ কৰিছোঁ। আৰু এতিয়া মই ঢালি লৈছোঁ মাষ্টাৰ্ড অইল প্ৰায় 200 মিলিলিটাৰ, আৰু এতিয়া ধুনীয়াকৈ মই মিক্স কৰিব লৈছোঁ। আৰু আজি বজাৰত আচলতে যাওঁতে বহুত দৌৰা-দৌৰি হ'ল, সেইকাৰণে কাটি দিয়া নহ'ল পিচবিলাক। এতিয়া লাহে লাহে অকণমান কাটি দিছোঁ যাতে মছলাবোৰ ভালকৈ সোমাই যায়। কাটি দিলে মছলাবোৰ ভালকৈ সোমাব আৰু খাবলৈ ভাল লাগিব, সেইকাৰণে অকণমান কাটি দিছোঁ যিহেতু পিচবোৰ ডাঙৰ। আৰু এতিয়া দালি বনোৱা ষ্টাৰ্ট হৈ গৈছে, আৰু এতিয়া মই কেকো কাটিব লাগিব। ধানি কেক কাটিবলৈ ৰৈ আছে, মই তালৈকে আগবাঢ়ি গৈছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি এয়া বাৰ্থডেৰ কাৰণে স্পেচিয়েল ৰেড ভেলভেট কেকটো বনাই দিছে মোৰ ভণ্টি মুনুৱে, গৌৰী বাতৰিয়ে, তাইক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া কেক কাটিবলৈ আমি ৰেডি হৈছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday, dear Dhani. Happy birthday.
আৰু এয়া ধানী আৰু ধানীৰ লগৰীয়া কেইটা আৰু তাইৰ বায়েকো হয় গোটেইকেইটা নাচিব লৈছে মজা মজা হেপী বাৰ্থডে ধানী খাললৈ আৰু ইয়াত মই এতিয়া কেৰাহীটো বহাই মিঠাতেল দিছোঁ আৰু লগত শুকান জলকীয়া দুটা আৰু তেজপাত দি এতিয়া পিঁয়াজ বহাইছোঁ আৰু এতিয়া মই এড কৰি ল'ম আদা নহৰুৰ পেষ্টখিনি আৰু গুলপীয়া কালাৰ হোৱালৈকে মই এইখিনি ভাজি ল'ম ভালকৈ লাৰি লৈছোঁ আৰু ইয়া চিকেন লেগ পিচ ইয়াতে 60 পিচ লেগ পিচ আছে আৰু ওজনত প্ৰায় 4 কেজি 600 গ্ৰাম হ'ব ইয়াত দি লৈছোঁ মই পিঁয়াজৰ ওপৰত গোটা গৰম মছলাৰ গুড়িখিনি আৰু এতিয়া মই ঢালিম চিকেন লেগ পিচখিনি আৰু ঘৰৰ বাহিৰৰ চুকাটোতে আজি মাংসখিনি বনোৱাৰ ব্যৱস্থা কৰিছোঁ ঠাণ্ডাৰ দিন জুই পুৱাই পুৱাই ভাত বনোৱাৰ মজাই এটা বেলেগ থাকে আৰু এতিয়া জুই পুৱাই আছোঁ আৰু লগতে মাংসখিনি বনাই আছোঁ মোৰ লগত আছে মোৰ ভাইটি তুলতুল প্ৰদীপ দা জান হিমাংশু গুণ আজি বহুতকেইটা মোৰ লগত আছে আৰু এতিয়া দি লৈছোঁ মই আলু আধা কেজি 500 গ্ৰাম 500 গ্ৰাম বুলিয়ে কৈছোঁ আধা কেজি আৰু 500 গ্ৰাম একেই আৰু এতিয়া মাংসৰ পৰা পানীখিনি ওলাইছে আৰু কিছু পৰিমাণে ইয়াক মই এতিয়া ভাজিব লাগিব আৰু লেগ আৰু যিহেতু চিকেন লেগ পিচবোৰ অকণমান চাইজত ডাঙৰ থাকে সেইকাৰণে লাৰোতে অকণমান সাৱধান হ'ব লাগিব যাতে লেগ পিচবোৰ ভাঙি গুৰি হৈ নাযায় সেইকাৰণে ভালকৈ লাৰি আছোঁ বৰ খৰখেদা কৰিলে লেগ পিচবোৰ ভাঙি যাব আৰু লেগ পিচৰ যিটো খোৱাৰ মজা থাকিব সেই মজাটো আমি নাপাম সেইকাৰণে খুব লাহে লাহে এতিয়া লাৰিছোঁ আৰু লগত এতিয়া দি লৈছোঁ মই কেপচিকাম আৰু পিঁয়াজ কেপচিকাম প্ৰায় 200 গ্ৰাম আৰু পিঁয়াজ প্ৰায় 100 গ্ৰাম দি লৈছোঁ আৰু এতিয়া মই ভাজিম প্ৰায় 10 মিনিট হাই ফ্লেমত জুইটো বঢ়াই লৈছোঁ আৰু এতিয়া মই দি লৈছোঁ প্ৰায় 50 গ্ৰাম টমেটো চচ বিলাহীৰ যিটো দাম আৰু লগতে যিটো টেষ্ট খাবলৈ একেবাৰে মন নাযায় সঁচাকৈ বিলাহীৰ টেষ্ট একেবাৰে পনীয়া হয় খাই কোনো ধৰণৰ বিলাহীৰ টেষ্ট পোৱা নাযায় আজিকালি সেইটো কাৰণে মই অকণমান টমেটো চচ আজি ইউজ কৰিছোঁ আৰু এতিয়া মই ভালকৈ লৰাই আছোঁ আৰু এতিয়া ঢালি লওঁ 1 লিটাৰমান পানী আৰু অকণমান দি লৈছোঁ কেঁচা পিঁয়াজ আৰু অকণমান কেপচিকাম পানী ঢালোঁতে আজি ডাঙৰ বাল্টিংটোৱে ইউজ কৰিছোঁ মগেৰে ঢালা নাই আৰু ভালকৈ এতিয়া লৰাব ধৰিছোঁ এতিয়া প্ৰায় 10 মিনিটলৈকে মই ভালকৈ বইল কৰিম আৰু তাৰপিছত খোৱাৰ কাৰণে ৰেডি হৈ যাব আজিৰ মোৰ ৰেচিপি চিকেন লেগ পিচ কাৰী প্লিজ চাই থাকক আৰু ইয়া ৰেডি হৈ গ'ল আজি মই বনোৱা চিকেন লেগ পিচৰ কাৰীৰ ৰেচিপিটো আৰু আপোনালোক মই দেখাম
ফিনিচিঙত কেনেকুৱা দেখা হৈছে প্লিজ আপোনালোকে এদিন ঘৰতে ট্ৰাই কৰিব ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বন্ধু বান্ধৱীসকললৈ অনুৰোধ জনাইছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু টিলিঙটো বজাই দিব যাতে আপোনাৰ ওচৰত সদায় মোৰ ভিডিঅ'বোৰ চিধাই গৈ পায় আৰু আপোনালোকে চাব পাৰে আৰু এতিয়া নিশাৰ সময় 10:30 হৈছে আজিলৈ এৰিছোঁ আগলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল শুভৰাত্ৰি ফ্ৰম pranjals ব্লগ